ওম শান্তি সংকল্প শক্তিৰে আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো পল ইচ্ছা অনুসৰি আপুনি সলনি কৰি ল'ব পাৰে। প্ৰথমতে জানি লওঁ সংকল্প মানে কি, নহয় জানো? এই যে আমাৰ উপৰ্যপৰি যে বহুকেইটা যে চিন্তন চলি থাকে, থট চলি থাকে, তাকে আমি সংকল্প বুলি কওঁ। আৰু এই থট আৰু চিন্তন খুব পাৱাৰফুল হয়। যদি কিবা কাৰণত আপুনি কিবা কাৰণত ইচ্ছাকৃতভাৱে যদি আপুনি চিন্তন ক্ৰিয়েট কৰি থাকে, ইচ্ছাকৃতভাৱে যদি আপুনি নেগেটিভ খুব বেছি ভাবি থাকে, কেইদিনমান আপুনি ইচ্ছাকৃতভাৱে ভাবিব, তাৰপিছত আপুনি দেখিব সি স্পণ্টেনিয়াছ মুডত গুচি যায়, তাৰমানে স্বতঃস্ফূৰ্ত মুডত গুচি যায়। আপোনালোকে এবাৰ ন'টিছ কৰিছেনে কেতিয়াবা? যায় নহয়? আজি এগৰাকী মই মাতাজী লগ পাইছিলোঁ নগাঁও চহৰত। তেখেতৰ এটাই প্ৰশ্ন আছিল যে মোৰ সকলো সময়তে নেগেটিভ চিন্তন চলি থাকে, আৰু যদি ক'ৰবাত কিবা এটা হ'ল তেতিয়াহ'লেতো আৰু সেইটো যেন মোৰ লগত হ'ব, সেইটো যেন মোৰ লগত কিবা অঘটন, সেইটো অঘটন মোৰ লগতো ঘটিব নেকি, এনেকুৱা ধৰণৰ তেওঁৰ ভয়ত তেওঁ দিন কটাবলৈ আৰম্ভ কৰিছে। আচলতে কি হৈছে, আমাৰ সকলো বস্তু এটা হিষ্ট্ৰী থাকে দেই। যেতিয়া আমি ধৰক বহুত বেছি দুৰাৰোগ্য বেমাৰত ভোগোঁ, যেতিয়া আমি ডাক্তৰৰ ওচৰলৈ যাওঁ, ডাক্তৰে কিন্তু কি কৰে, ডাক্তৰৰ দল এটাই সৰ্বপ্ৰথমে আপোনাৰ হিষ্ট্ৰী চেক কৰে। আপোনাৰ ওজন কিমান, আপোনাৰ হাইট কিমান, আপুনি কি খায় ডেইলি, নহয় জানো? কৰে ন? কিবা বেলেগ ডেফিচিয়েঞ্চি আছে নেকি, বেলেগ বেমাৰ আপোনাৰ আছে নেকি, আমি সেইবোৰ চেক কৰে। তাৰপিছতহে কিন্তু মুখ্যজনে চাওঁতে অকণ সময় লাগি যায়। তাৰ কথাটো হৈছে যে হিষ্ট্ৰী নথকাকৈ কোনো এটা বেমাৰ হ'বই নোৱাৰে, তাতে দুৰাৰোগ্য। এই যে নেগেটিভিটি অহাটো আৰু ভয়ত জীৱন নিৰ্বাহ কৰাটো, এইটো কিন্তু এটা দুৰাৰোগ্য বেমাৰ। কি বেমাৰ? মানসিক বেমাৰ। আৰু তাৰতো এতিয়া কোনো ধৰণৰ প্ৰেছক্ৰিপশ্যন নাই, তাৰতো কোনো দাৱা নাই যে মেডিচিন কিনি খাম ভাল পাই যাম, নহয় জানো? গতিকে সংকল্প শক্তিৰে, তাৰমানে এইটো এটা সংকল্প। এই যে নেগেটিভ চিন্তন যে বাৰে বাৰে চলে, ক'ৰবাত কিবা ঘটনা হ'লে যে মোৰ ঘৰতো হ'ব নেকি, মোৰ লগতো হ'ব নেকি, বা চুবুৰীত কিবা এটা হ'লে আমাৰ ঘৰতো হ'ব নেকি, এই যিটো ভয়াৰ্থ ভাৱ যে থাকে, সেইটো ভাৱ মানেই সংকল্প, যিটো আমি ক্ৰিয়েট কৰিছোঁ। ফিলিংছ মানে আমি ভাৱনা যিটো আমাৰ থাকে, থট, ফিলিংছ, এটিটিউড, এনেকৈ আহে বস্তুবোৰ, তাৰমানে সেইটো হৈছে আমাৰ সংকল্প। এতিয়া যে অসমীয়াত কথা এষাৰ কয়, হুলেহে হুল বিন্ধিব পাৰে, ঠিক একেদৰে সংকল্পইহে সংকল্পক ৰোধ কৰিব পাৰে। আপোনাৰ একো বেমাৰ হোৱা নাই। নেগেটিভ চিন্তন আহি থকাটো এটা বেমাৰ, কিন্তু সেই বেমাৰটোক আপুনিহে কিন্তু নিৰাময় কৰিব পাৰিব, আপুনি আপোনাৰ ডক্তৰ হ'ব পাৰিব। কেনেকৈ বাৰু? কেনেকৈ জানেনে? ৰাতিপুৱা শুই উঠি প্ৰায় 3 মাহমান আমি যদি সংকল্প শক্তিৰ প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে যিকোনো নেগেটিভিটিৰ পৰা, যিকোনো নেগেটিভ চিন্তনৰ পৰা, ভয়ৰ পৰা, অসুৰক্ষাৰ পৰা, ফ্ৰাষ্ট্ৰেশ্যনৰ পৰা, যিকোনো ডিপ্ৰেশ্যন, এংজাইটি, যি ধৰণৰ আপোনাৰ ৰোগ আছে, মানসিক ৰোগৰ পৰা আপুনি উপশম হ'বই হ'ব, আৰু সেইটো কিন্তু গেৰাণ্টিড। বহু মানুহ উপশম হৈছে, আৰু বহু মানুহে তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে জীৱনত। ৰাতিপুৱা শুই উঠি আমি যেতিয়া ছায়েন্সত পঢ়িছিলোঁ যে আমাৰ কিছুমান মাইণ্ডৰ ষ্টেজ থাকে, এলফা, বিটা থাকে ন? ঠিক একেদৰে ছাবকনচিয়াছ, কনচিয়াছ, নহয় জানো? গতিকে এই মাইণ্ডছেটত আচলতে থটটো ষ্টাব্লিছ হৈ গ'ল দেই, বুজি ল'ব। তাৰমানে এইটো ধৰক মোবাইল, মোৰ যি লাগে মই এটা এষ্টাব্লিছ কৰি লৈছোঁ, আৰু সেই হিচাপে মই ব্যৱহাৰ কৰি আছোঁ। এতিয়া কি হ'ল, মোক কিছুমান বস্তু ছাপ'জ মোক নালাগে, মই কি কৰিম? ডিলিট কৰিম, নহ'লে ফৰ্মেট কৰি দিম। ঠিক একেদৰে আপোনাৰ মগজুত যিবিলাক সোমাই আছে নেগেটিভ চিন্তন, অসুৰক্ষিত ভাৱ, তাৰ হিষ্ট্ৰীটো ক'ৰ পৰা আহিছে আপুনি জানেনে? তাৰ হিষ্ট্ৰীটো কিন্তু আহিছে আপোনাৰ পূৰ্বৰ পৰা। এই জনমত কিন্তু হিষ্ট্ৰীটো আপোনাৰ অহা নাই দেই, সেইটো কিন্তু স্পিৰিচুৱেল ট্ৰুথ। এইটো কিন্তু আপুনি একচেপ্ট কৰিব লাগিব যে যি আপোনাৰ আজি ভাল বেয়া যি আপোনাৰ হৈ আছে, এয়া কিন্তু পূৰ্ব জন্মত আমি লৈ অহা সংস্কাৰ, আপোনাৰ নহয়। তাৰমানে আপোনাৰ এইবাৰৰ যিটো বডি, তাৰ কাম নহয় সেইটো। সেইটো সংস্কাৰ এই বডিটোৱে একুৱায়াৰ কৰা নাই। আমি বহু সংস্কাৰ একুৱায়াৰ কৰিছোঁ, বহু সংস্কাৰ আমি তাৰমানে কি কৰিছোঁ, তুলি তালি লালন পালন কৰি আমি পুহি ৰাখিছোঁ, আৰু সেইখিনি লৈ আমি কিন্তু শৰীৰ এৰিছোঁ, সেইখিনি লৈ আমি উৰা মাৰিছোঁ। শৰীৰ এৰি দিছোঁ, চব এৰিছোঁ ইয়াতে, কিন্তু কি লগত লৈ গৈছোঁ?
থট সংকল্প কেৱল সংকল্প আৰু সংস্কাৰ লৈ পেলাই আমি উৰা মাৰিছোঁ সেইবাবে আজিৰে পৰা আপুনি প্ৰায় 3 মাহমান কাল যদি এইকেইটা যদি আপুনি ৰাতিপুৱা সংকল্প কৰে হুলেহে হুলক বিন্ধিব হুলেহে হুলডাল উলিয়াবলৈ পাৰে ঠিক একেদৰে সেই সংকল্পইহে পজিটিভ সংকল্পইহে আপোনাৰ নেগেটিভ সংকল্পক পজিটিভ থটেহে নেগেটিভ থটক ভেনিছ কৰিব শেষ কৰি দিব মাৰি পেলাব তাতে যদি আমি ৰাতিপুৱা শুই উঠি নিৰাকাৰ পৰম পিতা পৰমাত্মা অফিচিয়েলি ঈশ্বৰ আল্লাহ গড ভগৱান বাইগুৰু তেখেতৰ যদি সাক্ষাতত যদি আমি কাম কৰোঁ তেতিয়াহ'লে ৰিজাল্ট বহুত সোনকালে আপুনি আৰু লাভৱান হ'ব গতিকে সেইকেইটা পৰাপক্ষত আপুনি লিখি লওক নহ'লে আপুনি মনত ৰাখক প্ৰথম সংকল্পটো শুই উঠিয়েই বিচনাখনত উঠিয়েই কেৱল এটাই প্ৰথম মহাবাক্য মই সোল মই আত্মা মই এটা শক্তি মই এটা এনাৰ্জি মই যোগে যোগে শৰীৰ সলাইছোঁ মই মোৰ স্বৰূপত স্থিত মই শক্তিশালী আত্মা আচ্ছা আত্মা বুলি ক'বলৈ বেয়া পাব নালাগে কিয় বেয়া পাব নালাগে আমাৰ যিটো অৰিজিনেল পৰিচয় আমাৰ যিটো আচল প্ৰকৃত পৰিচয় আমি আত্মা দেই কাৰণ আমি আত্মা আৰু সেইবাবেতো আমাৰ এই শৰীৰটো ত্যাগ কৰাৰ পিছত আত্মাৰ সদ্গতিৰ কাৰণে আমি দহা কাজ কৰ্ম আৰু ইমান দিনৰ কাম কাজবিলাক কৰি থাকোঁ লঘোণে ভোকে নহয় জানো সেইবাবে ভয় কৰিব নালাগে আত্মা বুলি ক'বলৈ কাৰণ আত্মা মানে কি আত্মা মানে এটা প্ৰকাশমান পোহৰ আত্মা মানে শক্তি আত্মা মানে সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা সফলতা সন্তুষ্টতা আৰু পজিটিভিটি আত্মা মানে কি আত্মা মানে আপুনি এক শক্তি গতিকে ৰাতিপুৱা ক'ব মই আত্মা মই সোল মই আত্মা মই শক্তিশালী আত্মা একচেপ্ট কৰিব লাগিব ডাউট কৰি নক'ব দেই সন্দেহ কৰি নক'ব যে মই আত্মা বুলি কৈছোঁ মই শক্তিশালী বুলি কৈছোঁ হয়নে নহয় বা মই শক্তিশালী আত্মা হয় আগতে নাছিলোঁ আজিৰে পৰা মই হয় কাৰণ আপুনি যদি নিজকে শক্তিশালী বুলি নকয় সেই নেগেটিভ যে সংস্কাৰখিনি যে আছে সেইখিনি কি কৰিব জানেনে নপলাব নহয় সেইখিনি শেষ নহ'ব নহয় সেইখিনি নমৰিব নহয় হয়নে আকৌ ভয় ভাৱ আকৌ সেইবোৰ থাকি যাব সেইবাবে দ্বিতীয়তে হৈছে মই জ্ঞান স্বৰূপ আৰু শান্ত স্থিৰ আত্মা মই জ্ঞান স্বৰূপ আৰু শান্ত স্থিৰ আত্মা মই প্ৰেম আৰু সুখ আনন্দ স্বৰূপ আত্মা মই দিব্য পবিত্ৰতা আৰু শক্তিস্বৰূপ আত্মা মই সফলতা আৰু সন্তুষ্টতা মূৰত আত্মা মই নিৰ্ভয় আৰু সুৰক্ষিত আত্মা পৰমাত্মাৰ সুৰক্ষাৰ কৱচৰ ভিতৰত মই আত্মা সকলো সময়তে নিৰাপদ আৰু সুৰক্ষিত মই নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ যিসকলে যি ধৰ্মত আছে আল্লাহ ঈশ্বৰ গড ভগৱান যি বুলি মাতে মই তেওঁৰ সন্তান মোৰ কোনো ভয় নাই মোৰ কোনো ৰোগ নাই মই মানসিক শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ আৰু পাৰফেক্ট আত্মা মোৰ দ্বাৰা সকলো সম্ভৱ মই পজিটিভ মই ইতিবাচক আজিৰে পৰা মই মোৰ সংকল্পক কেৱল ইতিবাচক ভোজন দিম মই সুৰক্ষিত মই আনন্দ স্বৰূপ মই নিৰ্ভয় আৰু মই সাহসী সবল সুস্থ আত্মা দেই এইখিনি যদি আপুনি কৰি থাকে দেখিব আপুনি 21 দিন কিন্তু কণ্টিনিউয়াছলি যেতিয়া আপুনি কৰিব 21 দিনৰ পিছত কিন্তু আপোনাৰ এটা স্বাভাৱিক পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিব আৰু যিটো এই যে স্বাভাৱিক হৈ আছে এই যে ভয় লাগে এই যে কিবা এটা হ'লে মোৰ হ'ব নেকি এনেকুৱা ধৰণৰ ভয় ভাৱ থাকে এইটো এটা আপোনাৰ স্বাভাৱিক হৈ আছে স্পন্টেনিয়াছ মোডত আছে ছটফট হৈ আছে তাকে আমি বাটন টিপিব নালাগে ৰাইট ন
লাহে লাহে কি হ'ব জানেনে সেইখিনি লাহে লাহে কি হ'ব ৰিপ্লেচ হ'ব নেগেটিভিটিৰ ওপৰত যেতিয়া পজিটিভ সংকল্প পৰোঁতে এই ডিলিট হৈ যাব শেষ হৈ যাব আৰু এই স্পণ্টেনিয়াছ আৰু স্বতঃস্ফূৰ্ত হ'বলৈ আৰম্ভ কৰিব কোন পজিটিভ সংকল্প সেইবাবে সংকল্পৰেহে সংকল্পক আমি কি কৰিব পাৰোঁ সলনি কৰিব পাৰোঁ বনাব পাৰোঁ তাকে আমি ভাগ্য সলনি হোৱা বুলি ক'ব পাৰোঁ আচ্ছা আপোনাৰ জীৱনটো সুন্দৰ সৰ্বাংগীন সুৰক্ষিত আৰু নিৰাপদ আপুনি নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান গতিকে ভয় নকৰিব আজিৰে পৰা সংকল্পৰ দ্বাৰা নিজৰ জীৱনৰ প্ৰতিটো নেগেটিভ চিন্তনক আপুনি মাৰি পেলাওক তাৰ ওপৰত আপুনি পজিটিভ সংকল্প লওক আচ্ছা শান্তি